আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি কাৰ্পম পুলি উদযাপন সমিতিৰ তৰফৰ পৰা সমগ্ৰ অসমবাসীক আলি আই লৃগাঙৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। এই আলি আই লৃগাং উৎসৱটি আমাৰ পূৰ্বপুৰুষৰ পৰা আমি পালন কৰি আহিছোঁ। যেহেতু আমি কৃষিভিত্তিক কৃষিৰ জৰিয়তে আমি জীৱন নিৰ্বাহ কৰি আহিছোঁ। এই পূৰ্বপুৰুষসকলে এই কৃষিৰ জৰিয়তে আমাৰ জীৱন নিৰ্বাহ বা সমাজ পাতি বাস কৰিছিল। সেয়ে আমি আজিৰ যিটো ফাগুনৰ প্ৰথম বুধবাৰটো আমি আমাৰ পবিত্ৰ দিন হিচাপে গণ্য কৰা হৈছে। সেয়ে আমি এই পবিত্ৰ দিনটোত আমি প্ৰতি বছৰে যুগ যুগ ধৰি আলি আই লৃগাংটো উদযাপন কৰি আহিছোঁ। আৰু আমি এতিয়া গুৱাহাটী মহানগৰৰ নিকটৱৰ্তী এলেকাৰ যোৰাবাট এলেকাত আমি বাস কৰি আছোঁ। আমাৰ জনসংখ্যা ইয়াত কম যদিও আমাৰ যোৰাবাট এলেকাৰ বিভিন্ন জনগোষ্ঠী যেনে গাৰো, বড়ো, কাৰ্বি, তিৱা, লালুং, বিহাৰী, নেপালী, অসমীয়া, আমাৰ খিলঞ্জীয়া যিমান ভূমিপুত্ৰ আছে এখেতসকলে আমাক সহযোগিতা কৰি আহিছে। সেয়ে আমি এই আলি আই লৃগাংটো উদযাপন কৰিবলৈ সক্ষম হৈ আছোঁ। সেয়ে মই এখেতসকলক অশেষ ধন্যবাদ জনাইছোঁ যে আমাৰ এই আলি আই লৃগাংটোত প্ৰতি বছৰে আপোনালোকে যাতে সহযোগ কৰি থাকে তাৰ বাবে মই প্ৰাৰ্থনা কৰি আছোঁ এখেতসকলক। আজিৰ দিনটো আমাৰ যিহেতু আমাৰ পৰম্পৰাগতভাৱে যিটো চলি আছে খাদ্য সম্ভাৰ, বিভিন্ন খাদ্য সম্ভাৰ আছে। গাহৰি মাংস, পুৰাং, আপং আছে, আমাৰ বিভিন্ন ধৰণৰ এইটো খাদ্য সম্ভাৰ আছে। আৰু লগতে আমাৰ যিসকলে আমাৰ গাহৰি মাংস খাব নোৱাৰে এখেতসকলৰ কাৰণে অন্য ব্যৱস্থা কৰা হৈছে। এখেতসকলক মই আহ্বান জনাইছোঁ, এখেতসকলৰ নিৰামিষ বা অন্য পনীৰ এনেকুৱা ছিষ্টেম আছে, এখেতসকলে খাই বৈ যাব পাৰিব। আৰু এখেতসকলক মই আহ্বান জনাইছোঁ আপোনালোকে যিসকলে আমাক সহযোগিতা কৰি আছে এখেতসকলে আপোনালোকে আহক, আপোনালোকে আমাৰ যিটো কালচাৰটো চাই যাওক। আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ। সামূহিক সভাই আছে, পতাকা উত্তোলন এইবিলাক গোটেইকেইটা হৈ গৈছে। এতিয়া আমনিলিগটো আপোনালোকে নিজে দেখা পাইছে।
আপোনালোকে আছে লগত আমনি দিগ্গজত আপোনালোকে সহযোগিতা কৰিছে আৰু আছে আমাৰ বাৰেৰহণীয়া লত্তা চমান আছে। লত্তা চমান মানে আমি যিটো চোতাল বিহু বুলি কওঁ, চোতাল বিহুটো আছে। তাৰপিছত আছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা আছে আৰু তাৰপিছত গুমৰাগ নৃত্য প্ৰদৰ্শন হ'ব ইয়াতে আমাৰ ইয়াত। আৰু তাৰ লগতে জনগোষ্ঠীয় কিছুমান জনগোষ্ঠীয় কৃষ্টি প্ৰদৰ্শনো আছে আমাৰ। বিভিন্ন জনগোষ্ঠীক আমি আমন্ত্ৰণ কৰি আনো আমাৰ কালচাৰটোৰ লগত। আপোনালোকে একেলগে জড়িত হৈ থাকে। গতিকে আৰু মুকলি সভা আছে। এনেকুৱা বিভিন্ন মেইন কাৰ্যসূচীকেইটা হৈছে আমাৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা, গুমৰাগ নৃত্য প্ৰদৰ্শন, আমি যিটো চোতাল বিহু বুলি কওঁ, এইকেইটা আছে। আৰু মেইন কাৰ্যসূচীকেইটা এইকেইটাই। আমি আৰু লগতে ৰাখিছোঁ এটা কম্পিটিশ্যন, মানে প্ৰতিযোগিতামূলক কিছুমান বিভিন্ন ধৰণৰ জনগোষ্ঠীয় প্ৰতিযোগিতা আমি ৰাখিছোঁ। এইবিলাকো আমি প্ৰদৰ্শন কৰিবৰ কাৰণে আগবাঢ়িছোঁ।